ইথানলৰ বিৰুদ্ধে এই আন্দোলন কৰি কাৰ পেটত লাত মাৰিব খুজিছে? কৃষকৰ পেটত লাত মাৰিব খুজিছে। যোনে ধান খেতি কৰে তেখেতলোকৰ পেটত লাত মাৰিব খুজিছে। যোনে মাকৈ খেতি কৰে তেখেতলোকৰ পেটত লাত মাৰিব খুজিছে। যোনে কুঁহিয়াৰৰ খেতি কৰে তেওঁলোকৰ পেটত তেখেতে লাত মাৰিব খুজিছে। তথাকথিত কৃষক নেতা তেখেতে কয় কৃষিমন্ত্ৰীজন গুৰুত্বহীন। মই মানি লৈছোঁ, মই বাৰু গুৰুত্বহীন ব্যক্তি, কিন্তু তেখেতে কৃষকৰ নামত নাটক কৰি আহি বিধানসভালৈকে জিকিছে, দল বনাইছে। সেই ব্যক্তিজনে কৃষকৰ পেটত লাত মাৰে। আকৌ কৈছোঁ, আপোনালোকে মোৰ সমষ্টিলৈ বলক, আপোনালোকে অসমৰ বহুত সমষ্টিলৈ বলক। এতিয়া আপোনালোকে দেখিব মাকৈৰ নামত ব্যাপক মানুহৰ চৰ্চা হৈছে আৰু মাকৈৰ খেতি হৈছে। মাকৈৰ খেতি ক'লৈকে যায়? ইথানলৰ কোম্পানীবিলাকলৈকে যায়। আমাৰ যিখিনি ছাৰপ্লাছ চাউল ক'লৈকে যায়? এই ইথানলৰ কোম্পানীবিলাকলৈকে যায়। কুঁহিয়াৰ ক'লৈকে যায়? এই ইথানলৰ কোম্পানীবিলাকলৈকে যায়। কৃষকসকলে ইয়াৰ পৰা যথেষ্ট সহায় লাভ কৰিছে। যে কৃষকৰ যে ভাল হৈছে, অখিল গগৈ ডাঙৰীয়াই ভাল পোৱা নাই। তেখেতে কৃষকটো পাহৰি গ'ল। তেখেতে এতিয়া কৃষক বুলি ক'বলৈ পাহৰিলে। এইবাৰ ক'তো মই পথাৰত যোৱা এতিয়ালৈকে দেখাও নাই। কৃষক হৈ আছে নাই তেখেতক এবাৰ প্ৰশ্ন সুধিছোঁ। কিন্তু কৃষকৰ নামতে আন্দোলন কৰি তেওঁ নেতা হৈছে আৰু কৃষকৰ ভাল পোৱা কাম তেখেতে বেয়া পোৱা হৈছে। কৃষকৰ ভাল পোৱা কাম তেখেতে বেয়া পোৱা হৈছে। মই আকৌ কৈছোঁ, E20 ভেহিকুলৰ ওপৰত চৰ্চা হৈছে। গাড়ীৰ কোম্পানীবিলাকে কৈছে যে ইয়াৰ পৰা গাড়ীৰ কোনো ক্ষতি হোৱা নাই, অকণমান একেবাৰে কম মাইলেজ কমে। খেতিয়কে ইয়াৰ পৰা ব্যাপক লাভৰ সন্মুখীন হৈছে। অখিল গগৈ ডাঙৰীয়া তাতেই বেয়া পাইছে। খেতিয়ক যদি ভাল হৈ যায়, খেতিয়কৰ অৱস্থা যদি ভাল হৈ যায়, খেতিয়ক যদি স্বাৱলম্বী হৈ যায়, অখিল গগৈ ডাঙৰীয়াই কৃষকৰ নামত আন্দোলন কৰিব নোৱাৰিব, ৰাজনীতি কৰিব নোৱাৰিব। তাৰ কাৰণে তেওঁ এই ইথানলৰ বিৰুদ্ধে নাটক কৰিছে। এই নাটক নকৰিব অখিল গগৈ ডাঙৰীয়া, মই আপোনাক অনুৰোধ জনাইছোঁ।